নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি যিটো এডভাৰটাইজমেণ্টৰ কথা ক'ব লৈছোঁ, এডভাৰটাইজমেণ্টটো হৈছে সৈনিক স্কুল গোৱালপাৰাৰ পৰা, য'ত ৰেগুলাৰ আৰু কণ্ট্ৰেকচুৱেল ভালে কেইটামান পদৰ বাবে তেওঁলোকে এডভাৰটাইজমেণ্ট কৰিছে। আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ বাবে যিটো লাষ্ট ডেট এপ্লিকেশ্যন তাৰ অহা 27 ছেপ্টেম্বৰ, তাৰ আগতে এপ্লাই কৰিব লাগিব। গতিকে আপোনালোকে ভিডিঅ'টো চালে গম পাব তাত কি ধৰণৰ পোষ্ট আছে আৰু কি কোৱালিফিকেশ্যন বিচাৰিছে, দৰমহা কিমানকৈ দিব, গোটেই প্ৰচেছটো আমি ডিছকাছ কৰিম। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সকলো ধৰণৰ চাকৰিৰ বাবে চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থ'ব। এইখন অফিচিয়েল এডভাৰটাইজমেণ্টখন আপোনালোকে চাগে স্ক্ৰীনত দেখিছে। আৰু এইটো প্ৰথমটো পোষ্ট হৈছে কোৱাৰ্টাৰ মাষ্টাৰ, আৰু এইটো ৰেগুলাৰ পোষ্ট হ'ব। BA বা BCom লাগিব আৰু ইয়াত অভিজ্ঞতা থকাটো বিচাৰিছে। আৰু বয়সৰ সীমাত 18 ইয়াৰ্ছ মিনিমাম আৰু মেক্সিমাম 50 ইয়াৰ্ছলৈকে পাৰিব। পে স্কেল যিটো দিছে এইটো লেভেল 5ৰ পোষ্ট হয় আৰু 29,200 এইটো বেছিক পে' হ'ব। আৰু স্কুলে প্ৰভাইড কৰিব একমডেশ্যন আৰু ডিজায়াৰেবল কণ্ডিশ্যন কিছুমান আছে, আপোনালোকে চাই ল'ব এবাৰ এডভাৰটাইজমেণ্টটো। মেডিকেল অফিচাৰৰ আছে কণ্ট্ৰেকচুৱেল, য'ত MBBS হ'ব লাগিব। ইয়াত 80,000 ফিক্স পে' থাকিব। বয়সৰ সীমা 21ৰ পৰা 50 ইয়াৰ্ছলৈকে দিছে। একমডেশ্যন স্কুলে প্ৰভাইড কৰিব ইয়াতেও। তৃতীয় পোষ্ট হৈছে TGT ইংলিছ, য'ত কণ্ট্ৰেকচুৱেল পোষ্ট হয়, য'ত গ্ৰেজুৱেশ্যন বিচাৰিছে। আৰু ডিজায়াৰেবল হায়াৰ এডুকেশ্যন থকাসকলক প্ৰিফাৰেঞ্চ দিব। ইয়াত 30,000কৈ দিব পাৰ মান্থ। আৰু বয়সৰ সীমাটো ছেম, একমডেশ্যনটো স্কুলে প্ৰভাইড কৰিব। স্কুল কাউন্সিলাৰ পোষ্ট আছে, কাউন্সিলাৰ। ইয়াত গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন ইন চাইক'লজি বিচাৰিছে আৰু ডিপ্ল'মা ইন কাউন্সিলিং। ইয়াতে 35,000কৈ দিব পাৰ মান্থ। এইটো কণ্ট্ৰেকচুৱেল পোষ্ট হ'ব। আৰু বেণ্ড মাষ্টাৰ কণ্ট্ৰেকচুৱেলৰ পোষ্ট আছে, য'ত পটেঞ্চিয়েল বেণ্ড মাষ্টাৰ বা বেণ্ড মেজৰ, ড্ৰাম মেজৰ ক'ৰ্চ কৰাসকলে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতো 30,000কৈ দিব পাৰ মান্থ। নেক্সট ক্ৰাফ্ট এণ্ড ৱৰ্কশ্বপ ইনষ্ট্ৰাক্টৰৰ পোষ্ট আছে কণ্ট্ৰেকচুৱেল। ইয়াৰ বাবে মেট্ৰিক পাছ বিচাৰিছে, লগতে ITI কৰা হ'ব লাগিব ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং চেণ্টাৰত। ইয়াতে দৰমহাটো 25,000কৈ দিব আৰু হায়াৰ কোৱালিফিকেশ্যন থকাসকলক প্ৰিফাৰেঞ্চ দিব। মিনিমাম এজ 18ৰ পৰা 50 ইয়াৰ্ছলৈকে পাৰিব। হৰ্চ ৰাইডিং ইনষ্ট্ৰাক্টৰৰ পোষ্ট আছে কণ্ট্ৰেকচুৱেল, য'ৰ বাবে হায়াৰ ছেকেণ্ডাৰী পাছ বিচাৰিছে আৰু হৰ্চ ৰাইডিঙৰ নলেজ থকা হ'ব লাগিব। 18 to 50 ইয়াৰ্ছ এজ লিমিট আৰু 30,000কৈ দিব পাৰ মান্থ। নেক্সট পোষ্টটো কণ্ট্ৰেকচুৱেল LDC পোষ্ট এটা আছে, য'ত মেট্ৰিক পাছ হ'লে হ'ব আৰু টাইপিং স্পীড লাগিব, কম্পিউটাৰ নলেজ থকা হ'ব লাগিব। মিনিমাম 18ৰ পৰা 50 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। 21,000কৈ দিব পাৰ মান্থ। একমডেশ্যন স্কুলে প্ৰভাইড কৰিব। ছিষ্টেম এডমিনিষ্ট্ৰেটৰ IT নেটৱৰ্ক, হাৰ্ডৱৰ্ক এণ্ড নেটৱৰ্কিং, য'ত ক্লাছ 12 পাছ, লগতে 1 ইয়াৰৰ ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰ হাৰ্ডৱেৰ বা নেটৱৰ্কিঙৰ ফ্ৰম ITI বা গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা, আৰু নেটৱৰ্কিং নলেজ আদি থাকিব লাগিব। 17,000কৈ দিব পাৰ মান্থ। 18 ইয়াৰ্ছৰ পৰা 50 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচিডিউৰ ৰিটেন টেষ্ট হ'ব, ডেমনষ্ট্ৰেশ্যন বা স্কিল টেষ্ট, আৰু লগতে ইণ্টাৰভিউ যদি হয় এজ এপ্লিকেবল। ডেট অফ ইণ্টাৰভিউ ইমেইল যোগে তেওঁলোকে জনাব। আৰু ইয়াতে দিয়া আছে কেনেকৈ এপ্লাই কৰিব লাগিব, আৰু এপ্লিকেশ্যন ফিটো 300 জেনেৰেল কেটেগৰীৰ বাবে, আদাৰ কেটেগৰীসকলে 200কৈ পে' কৰিব লাগিব। বাকী ডিটেইলছখিনি দিয়া আছে, আপোনালোকে এডভাৰটাইজমেণ্টটো চাই ল'ব। এডভাৰটাইজমেণ্টটো মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।